কুটিৰ শিল্পৰ সাধনাত ব্যস্ত নগয়া চহা শিল্পী বালিবৰ বৰদলৈ নিখুঁতভাৱে তৈয়াৰ কৰি আহিছে বিলুপ্ত প্ৰায় বাঁহ বেতৰ বিবিধ সামগ্ৰী শিল্পী পেঞ্চনৰ দাবী অঞ্চলবাসীৰ বাঁহ বেতৰ শিল্প হৈছে অসমৰ এক কুটিৰ শিল্প এই শিল্পই প্ৰাকৃতিক সম্পদেৰে চহকী অসমত পৌৰাণিক কালৰে পৰাই জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ হিচাপে স্থান লাভ কৰি আহিছে পিছে সাম্প্ৰতিক সময়ত দৈনন্দিন জীৱনত মানুহৰ ঘৰত ব্যৱহাৰ কৰা প্লাষ্টিক এলুমিনিয়াম বা কাঁচেৰে তৈয়াৰী সামগ্ৰীৰ সহজলভ্য তথা পয়োভৰৰ হেতু এই শিল্পৰ প্ৰতি এক প্ৰকাৰে ভাবুকি আহি পৰিছে কিন্তু এনে জটিল সময়তো বিলুপ্ত প্ৰায় বাঁহ বেতৰ কুটিৰ শিল্প সৃষ্টি তথা সাধনাৰে জীৱন অতিবাহিত কৰা এজন চহা শিল্পী হৈছে বালিবৰ বৰদলৈ মধ্য অসমৰ নগাঁও জিলাৰ হাতীচুং মৌজাৰ অন্তৰ্গত ৰধলা গাঁৱৰ নিবাসী বালিবৰ বৰদলৈয়ে শৈশৱৰ পৰাই বাঁহ বেতৰ কাম কৰি জীৱনৰ মাদকতা উপভোগ কৰি আহিছে হস্তবিদ্যাত অতি পাৰ্গত এইগৰাকী চহা শিল্পীয়ে দুই হাতেৰে গাঁৱলীয়া জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপে ডলা চালনী পাচি খৰাহীৰ পৰা আৰম্ভ কৰি দুলি বিচনী জাকৈ খালৈ টম চেপা জাপি শৰাই মোৰা চৰাই টেবুল চকী মুঢ়া ফুলদানি ফুল আদি খুব সুন্দৰকৈ নিখুঁতভাৱে সাজি আহিছে বৰ্তমান ৰধলা গাঁৱত এই চহা শিল্পীজনৰ বাসগৃহত সংৰক্ষিত হৈ আছে বহু বছৰৰ পুৰণি বাঁহ বেতেৰে নিৰ্মিত এনে বহু সামগ্ৰী আনকি তেওঁৰ নিজৰ ঘৰৰ চোতালত থকা চালে চকুৰোৱা বাঁহেৰে মনোমোহাকৈ নিৰ্মাণ কৰা নামঘৰ আৰু মণিকূট প্ৰত্যক্ষ কৰি প্ৰতিজন লোকেই তবক মানিছে আচলতে উপৰি পুৰুষৰ কৰ্মৰ চানেকিত প্ৰেৰণা লাভ কৰা বালিবৰ বৰদলৈয়ে বাঁহ বেতৰ সামগ্ৰী তৈয়াৰ কৰি জীৱিকাৰ অংগ কৰি লৈছে ৭৫ বছৰীয়া বৰদলৈয়ে নিপুণ হাতেৰে নিৰলসভাৱে এটাৰ পিছত এটাকৈ এই সামগ্ৰীবোৰ নিৰ্মাণ কৰি গৈছে তেওঁ ইতিমধ্যে নিজ গাঁৱৰ উপৰিও তেজপুৰ মৰিগাঁও নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠানত বাঁহৰ তোৰণ চৰাঘৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰিছে আৰ্থিকভাৱে দুখীয়া এইগৰাকী কষ্টসহিষ্ণু চহা শিল্পীয়ে অনাগত সময়ত চৰকাৰীভাৱে কিছু সহায় পালে তেওঁ এই শিল্পৰ সাধনাত ব্ৰতী হৈ নৱপ্ৰজন্মক ইয়াৰ শিক্ষা প্ৰদান কৰাত সুবিধা হ'ব বুলি আশা ব্যক্ত কৰিছে সেয়ে আধুনিকতাৰ ধামখুমীয়াত পৰি হেৰাই যাব খোজা এই বাঁহ বেতৰ শিল্পৰ সৃষ্টিত নিৰৱচ্ছিন্নভাৱে লাগি থকা বালিৰাম বৰদলৈক শিল্পী পেঞ্চন দিবলৈ চৰকাৰৰ প্ৰতি অঞ্চলৰ সচেতন ৰাইজে দাবী জনাইছে মোৰ নাম বালিবৰ বৰদলৈ মই এইবিলাক কাম কৰি ভাল পাওঁ মই সৰুৰ পৰাই যত্ন কৰি আহিছোঁ বিভিন্ন জেগাত কৰিছোঁ নগাঁও মৰিগাঁও তেজপুৰ এইবিলাক জেগাত কৰি আহিছোঁ আৰু কৰি ভাল লাগে মোৰ কৰি ভাল লাগে কাৰণে কৰি আছোঁ আৰু চৰকাৰী সাহায্য মই একো পোৱা নাই মই নাও কাম কৰোঁ বেছিকৈ নাও কাম কৰোঁ তাৰ মাজত এইবিলাক কাম কৰি থাকোঁ নাও কাম যেতিয়া নাইকিয়া হ'ব তেতিয়া মই এইবিলাক কাম কৰোঁ কি বনাই আপুনি নাও বনাওঁ তাৰ বাদেও এইখিনি বাঁহেৰে বাঁহ ডলা খৰাহী যিমান সামগ্ৰী আছে গোটেইবিলাক বনাওঁ মই ৰাইজক যিবিলাক লাগে ডলা খৰাহী পলু চলু এনেকৈ ধৰি হাবি জাবি যিমান আছে চব বনাওঁ কামটো নোহোৱা কাম নাই বুলি ক'লেও হ'ল হয় এখেত হৈছে হাতীচুং মৌজাৰ অন্তৰ্গত ৰধলা গাঁৱৰ বালিবৰ বৰদলৈ তেখেতক আমি সৰুৰ পৰাই জানো তেখেত বাঁহ বেতৰ শিল্পৰ লগত জড়িত আৰু এই শিল্পবিলাক আচলতে বৰ্তমান হেৰাই গৈছে আৰু তেখেতে ইমান সুন্দৰকৈ ধৰি ৰাখিছে আৰু সঁচা কথা ক'বলৈ গ'লে এই অঞ্চলত প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে তেখেতৰ হাতৰ কামসমূহ আছে পাচি ডলা খৰাহী এনেধৰণৰ সামগ্ৰীসমূহ আছে আৰু তেখেতৰ কামসমূহ মসৃণ সেয়ে ভাল লাগে আৰু সকলোৱে বিচাৰেও তেওঁৰ পৰা কাম যি কি নহওক তেখেতক মানুহে জানিব লাগে আৰু ইমান এটা ভাল কামৰ লগত তেওঁ সম্পৃক্ত হৈ আছে গতিকে চৰকাৰেও তেখেতক এটা সহায়ৰ হাত আগবঢ়োৱাটো আমিও বিচাৰোঁ সেইখিনি পাব লাগে তেখেতে মোৰ ভাল ল'ৰা তেখেতে বাঁহৰ কাম যিকোনো কাম যোনে যাক যেনেকৈ লাগে তেনেকৈ কৰিব পাৰে সেইকাৰণে ওচৰ চুবুৰীয়া ৰাইজে তেনেকৈ কাম ভাল যেতিয়া ইয়াৰ পৰাই বজাৰলৈ নোযোৱাকৈ ইয়াৰ পৰাই কিনে আৰু তেজপুৰত এটা গেট সাজি আহিছিল সেই অঞ্চলৰ ৰাইজে যিটো সন্মান কৰিলে
আমি বৰ সুখী বুজিছে সেইফালৰ পৰা ল'ৰাটো সৰুটোৰ পৰাই মেধাৱী কিন্তু শিক্ষা বিভাগৰ ফালৰ পৰা নাই কিন্তু যিকোনো কাম এটা মনত ভাৱ আহিলে কামটো কৰিবলৈ কুণ্ঠাবোধ নকৰে কৰিব লাগে। নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z।